নমস্কাৰ, মই প্ৰকাশ আৰ্য। যেহেতু কালি কালি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা মোক জনায় যে 24 ঘণ্টাৰ ভিতৰত গোবিন্দ পালৰ নামত যিখিনি এভিডেন্স আছে সেইখিনি প্ৰশাসনক বা ছ'চিয়েল মিডিয়া বা হোৱাটছএপৰ যুগত তেখেতে মোক বিচাৰিছে। যদি মই এইটোৰ উক্ত হেৰি দিব নোৱাৰোঁ, মোৰ নামত ডিষ্ট্ৰিক্টে বোলে FIR কৰিব। সেইটোৰ মই আজি সেইটোৰ প্ৰমাণ লৈ কেনে মই আপোনালোকৰ সন্মুখত আহিছোঁ। এদিনা মোক গোবিন্দ পালে ফোন কৰে যে গাড়ী ধৰিব যাব লাগে। আগে পাছেও মাতিছে, মই তেখেতৰ লগত গৈছোঁ। তেখেতে মোক লৈ কেনে বহুত ধৰণৰ আমাক ব্যৱহাৰ কৰি আছিল, আমাৰ ল'ৰাবিলাক। এইটোৰ বিষয়ত এখন যেনেকৈ মোক মাৰিছে গোবিন্দ পালে, মোৰ লগৰবিলাক নিশ্চয় ইয়াতে নাহে মোক হেল্প কৰিব। তো সেইটোৰ বাবদ যোনটো মোক প্ৰফেছত মোক ফোন কৰিছিলে গোবিন্দ পালে বেপাৰীক লৈ কেনে যে তুমি কোনো গৰু বেপাৰীক মাতিছিলা নেকি? মই কৈছোঁ যে মই মাতা নাই। তেখেতে নিজে জনায় যে মিষ্টিয়ালা ওৰফে মিনাজুল হক তেখেতৰ লগত লৈ কেনে মোক ষ্টেট বেংকৰ সন্মুখত ফোন কৰি মোক জনায় যে তুমি এইটো ফোন কৰিছিলা নেকি? মই কৈছোঁ স্পষ্টভাৱে মই মাতা নাই। তেখেতে এইটো গৰুৰ বিজনেছ চলাই আছে, মই এইটো বন্ধ কৰিবৰ বাবদ আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট গোবিন্দ পালক মই জনাওঁ যে এইটো বন্ধ কৰিব লাগে। তেখেতে এইটোৰ কাৰণে মোক বেপাৰীক লৈ কেনে ফোন মাৰে। একটা হিন্দুত্ববাদী নেতা হৈ কেনে তেখেতে গো মাফিয়াৰ লগত কিয় ইমান মিতিৰালি তেখেতে মোক গো ব্যৱসায়ীৰ লগত গো চিণ্ডিকেটৰ যোনটো মানুহ তেখেতৰ লগত জড়িত হৈ কেনে মোক ফোন কৰাৰ কোনো উদ্দেশ্য নাই। ছেকেণ্ড কথা, এইটো হোৱাৰ পিছত মোক মিষ্টিয়ালা ওৰফে মিনাজুল হকে মোৰ দোকানত মানুহ পঠায় যে এইটো তোমালোকৰ ৰাষ্ট্ৰীয় বজৰং দলৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট জড়িত আছে, তোমালোকে এইটোত পেক হোৱা। মই স্পষ্টভাৱে তেখেতক মানা কৰি দিছোঁ। তাৰপিছত তেখেতে মোক ফোন মাৰি যোনটো ক'লোঁ মই ফোন মাৰিছিলে মোক। তাৰপিছত থাৰ্ডৰ যোনটো কথা আছে যে মই যোনটো অভয়পুৰী থানাত গৰুৰ গাড়ীটো ধৰিছোঁ, সেইটো গৰুৰ গাড়ী ধৰাৰ পিছত যোনটো কেছ হ'ল মোক গোবিন্দ পালে ধৰি মাৰাৰ পিছত মই অভয়পুৰী থানাত এজাহাৰ দাখিল কৰিছোঁ। এখনো মই সেইটোৰ কোনো ন্যায় পোৱা নাই। এইটোৰ মই কল ৰেকৰ্ডিং আপোনালোককো মই দি আছোঁ যে মই গৰু বেপাৰীৰ লগত কি কথা হৈছে, কোন জড়িত আছে, কমপ্লিট কল ৰেকৰ্ডিং মই ছ'চিয়েল মিডিয়া মানে আমাৰ নিউজৰ জগতত মই দি আছোঁ। যিহেতু মোক 24 ঘণ্টা টাইম বান্ধি দিছিল, মই টাইমৰ ভিতৰতে মই ৰেকৰ্ডিংখিনি দিলোঁ। কি প্ৰমাণ আছে তোমাৰ? কল ৰেকৰ্ডিং মোক তেখেতে আগে পাছে মাতিছে। সেইদিনাও মোক কল কৰিছিল যে যোৱা 6 তাৰিখ মানত হ'ব। 6 তাৰিখ মানত মোক ফোন কৰি কয় যে এটা গাড়ী ধৰিব যাব লাগে। তখন মই বাহিৰত থকাৰ বাবদ মই তেখেতক মানা কৰি দিওঁ। তুমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সদস্য হয় নে? মোক তো প্ৰথমতে মোক কৈছিল মই সদস্য বুলি। যিহেতু 2026 জানুৱাৰী মাহত আমাৰ প্ৰবীণ ভাই ডাঙৰীয়া আহিছিলে। সেইটো প্ৰগ্ৰামত মই যদি ৰাষ্ট্ৰীয় দলত নাই, তাহলে মোক কিয় এই ফ্লেগ লগোৱাৰ বাবদ, ঝাণ্ডা লগোৱাৰ বাবদ, কালেকশ্যনৰ বাবদ মোক কিয় ব্যৱহাৰ কৰিলে? আৰু এইটোত যিজন গোবিন্দ পাল, যাৰ বিৰুদ্ধে তোমাৰ অভিযোগ, এই যি গোমবিয়াৰ সৈতে তেওঁ জড়িত আছে নেকি? জড়িত আছে। তেখেতে মোক কিয় নহ'লে গো ব্যৱসায়ী মানে গো চিণ্ডিকেটৰ লগত জড়িত মোক কিয় ফোন কৰিলে? আৰু তেখেতৰ লগত নিশ্চয় যে কোনো মিতিৰালি আছে। হিন্দুত্ববাদী নেতা হৈ কিনে কোনো গো চিণ্ডিকেটৰ লগত মোক ফোন কৰাতো তেখেতৰ কোনো হেৰি নাই। তোমাৰ দৰে যিসকল সদস্য আছে সেই সদস্যসকলকো গোবিন্দ পালে এনেকৈ ব্যৱহাৰ কৰে? হয়, ব্যৱহাৰ কৰি আছে। তেখেতে হয়তো এখন ওচৰত আহিব নাহে, কিয় যেনেকৈ মোক মাৰিছে নিশ্চয় তেখেতকতো মাৰিব পাৰে। এখন মোৰ তাতে যিটো এভিডেন্স আছিল মই সেইটো ৰাজহুৱা কৰিলোঁ। এখন যিহেতু কালি মোক কৈছে যে কি এভিডেন্স আছে তুমি দিয়া, মই এভিডেন্সবিলাক দিলোঁ। এখন ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা তেখেতৰ ওপৰত কি পদক্ষেপ লয় সেইটো মই নিশ্চয় মই জনাম যে মোৰ ৰিকুৱেষ্ট, মোৰ ন্যায় লাগে এইটো ক্ষেত্ৰত, ন্যায় লাগে। আৰু মোক তেখেতে কিয় মাৰিল এইটোৰো ন্যায় লাগে মোক।
আৰু কৈছে যে যদি এইটোৰ বিষয়ত কোনো মই তথ্য দিওঁ মোক ফুলৰ মালাৰে হেৰি কৰিব সামৰিব আৰু এখন মই এভিডেন্স বিলাক দিলে এখন তেখেতে কি কৰে মই সেইটো চাওঁ।